নাজিৰাৰ শিমলুগুৰিত তেতেলীগুৰিত নিশা গৰু চোৰৰ সন্ত্ৰাস। গৰু চুৰি কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। হাতত তৰোৱাল লৈ নিশা ৰাজপথত গৰু চোৰৰ সন্ত্ৰাস চলে শিমলুগুৰিৰ তেতেলীগুৰিত। যি সময়ত ৰাজ্য চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰিছে, ঠিক সেই সময়তে নাজিৰাৰ শিমলুগুৰিৰ তেতেলীগুৰিত আজাদ আলী ওৰফে কলিয়াই গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে। মঙলবাৰে নিশা তেতেলীগুৰিত এই গৰু চোৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰু চোৰৰ আক্ৰমণৰ বলি হয় এগৰাকী মহিলা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকীৰ লগতে এজন যুৱক। বাহনৰ ভিতৰত গৰু উদ্ধাৰত স্থানীয় ৰাইজে আজাদ আলীৰ পুত্ৰ মইনাক অভিযোগ কৰিছিল। ইয়াৰ পিছতেই হাতত তৰোৱাল লৈ বাহনেৰে চেপি মৰাৰ ভাবুকি দিয়ে ৰাইজক ভূ ব্যৱসায়ীয়ে। এই স্থানত গৰু চুৰিৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ এতিয়া ৰাইজৰ। ঘটনাৰ সন্দৰ্ভত শিমলুগুৰিৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষী নীৰৱ হৈ থকা অভিযোগ কৰিছে এতিয়া ৰাইজে। মানে এইটো পাপাৰৰ কাজিয়া হৈছিলে মানে, আৰু কাজিয়া শুনি পুলিচ আহিলে আৰু পাপাৰে লৈ গ'ল। কি কাৰণে কাজিয়া হৈছে? এইটো গৰু চুৰ কাৰণে। গৰুটো গৈ থাকে নেকি? গৰু চুৰ এনেকে মানে সদায় ডেইলি লেগেলো আৰু। কোনে কোনে গৰু চুৰ কৰে? এইটো কলিয়া, মইনা, হাচিনো আৰু বাহিৰৰ ল'ৰাবোৰ আছে আৰু য'তে ত'তে যায় আৰু সদায় ডেইলি। তোমাক কোনে মাৰে? মই কলিয়া পিতেক মইনা কেলে মাৰে? মানে মাইক মানে গাড়ী ভিতৰত লৈ গৈছিলে আৰু বগাই মানে সদায় ৰখাব গ'লো, তেতিয়া মোক গাঁওখন মানে ঘটাই দিলো। গাঁওখন মানে চুৰিৰ তলবাৰখন তৰোৱালখন গাড়ী গপিয়াই দিলে। কোনে তৰোৱাল? এই মইনা, কলিয়া পিতেক মইনা। তাৰপৰা মই গ'লো, তাৰপৰা মই পুলিচ থানালৈ গুচি আহিলো আৰু এজাহাৰ দিলো। পুলিচে ধৰিলে নে? পুলিচে ধৰা নাই, পুলিচে একো একশ্যনে কৰা নাই। ঘৰত নাছিলো প্ৰথমতে, মানে মানুহজন আহিলে, ভায়েকৰ লগত কাজিয়া লাগিলে। কাজিয়া লগাৰ পিছত মানুহজন দৌৰি আহিলে, কি হ'ল? সি ডাঙৰ টাৱেল এখন লৈ আহিছে। সুধিলে বোলে হেৰি কি হ'ল, তহঁতৰ প্ৰতি গৰু চুৰ কৰা, ৰাতি হলে মই ইয়াত শুব নোৱাৰো, মই থাকিব নোৱাৰো, মই হাজিৰা কৰি খোৱা মানুহ, মোৰ টোপনি ক্ষতি হৈছে, মোৰ তাতোতকৈ মই কেলে দিনটো হাজিৰা কৰি মোৰ খাবলৈ একো এমুঠি নাইকিয়া, মই কি কৰিম? এনেকে ক'লে। তই কি কৰিবি? পুলিচ কোন? পুলিচ মোৰ বাপ হয় বোলে। পুলিচে মোক একো কৰিব নোৱাৰে, এনেকে ডাইৰেক্ট কৈছে। হেৰি মইনাই কৈছে, মইনাই হেৰি কলিয়া পিতেক মইনা। কলিয়াই কৈছে তহঁতি একো নোৱাৰো বোলে, হেৰি এইটো কি কয়, একো তহঁতৰ ঘৰত কি আছে? তহঁতৰ ঘৰত একো নাই চুৰ কৰিবলৈ, মেইন চুৰ তই হয় বোলে, তাক তেনেকে কৈছে। তেতিয়া তাৰ যেতিয়া খং উঠিলে, সি কি কৰিলে, তেতিয়া লদি দলিয়াবলগীয়া হ'ল তাৰ আগত। তেতিয়া মানে চুৰিখন তাৰ আগত মাৰি পঠিয়াতে, সি তেতিয়া তাৰ উপায় নাই না, ইমান ডাঙৰ তলখন আছে, মোৰ ল'ৰাটো এয়া আহি পেলাই মোৰ ল'ৰাটোক মাৰিলে, মোক গাড়ীৰ ভিতৰত ভৰাই লৈ গৈছিলে হেৰি কৰিবলৈ কাৰণে, বেজতি কৰিবৰ কাৰণে। তেনেকুৱাতে মোৰ ল'ৰাটোৱে ক'লে মাইক ক'ত লৈ গৈছ কোৱাৰ কাৰণে, তাৰপৰা সি তাক ধৰিবলৈ যাওঁতে তাক মাৰ্ডাৰ কৰিলে ইয়াত চুৰিখন দি। তাৰপৰা মই তাক বচাব যাওঁতে মোৰ হেৰি হোৱাৰ কাৰণে, তাৰপৰা মোৰ গাড়ীখন দি মহতিয়াই ইয়াত ভৰিত দুখ পালে, ভৰিত দুখ পাই মোৰ মহতিয়াই লৈ গুচি গ'ল। কলিয়া পিতেক মইনা আৰু কলিয়া আছিলে, আৰু লগত হাচিনো। গৰু চুৰ কৰে, গৰু আপোনাৰ যেতিয়াই তেতিয়াই চুৰ কৰে, সদায় ৰাতি। আৰু আমাৰ তাত 30টা 40টা এনেকে কৰি গৰু সদায়। এতিয়া আপোনালোকে যদি যায় তাত গৰু, আপোনালোকে বলক মোৰ লগত, মই দেখাই দিম ক'ত কাটে কি কৰে, আপোনালোকক মই দেখাই দিম। আপোনালোকে বলক খালি মোৰ লগত। চুৰি কৰা গৰু মোক কালি কৈছে, তই চুৰ মোক ভিডিঅ' বনাইছে লাষ্টত। কি কাৰণে আপোনাৰ ডাঙৰ এইবোৰ কি কয়, এল্ট আনে, মানে তেনেকে ঢেৰ আছে। আপোনালোকক কি ক'ম আৰু, গৰু ভৰাই আনে, সৰু সৰু গাড়ীবোৰতো গৰু ভৰাই আনে, সিহঁতৰ তেনেকুৱা মানে কাৰোবাৰ। আৰু ইয়াৰো লোৱাও ন বহুত আছে লোৱা। ভিডিঅ' এটাত আছে আপোনাৰ, মোক যোনটোৱে মাৰ্ডাৰ গাড়ীখন গাড়ীৰ ওপৰত চলাই লৈ গৈছিলে, তেওঁৰ ফটো একপিও আছে তাত। তাকে চিন্তা কৰক, আমাৰ গাঁৱৰ লোৱাও নহয় সেইবোৰ বাহিৰৰ পৰা আহি ইয়াত অত্যাচাৰ কৰিছে। কোনো হেৰি নাই, গৰুটো এনেকুৱা ব্যৱহাৰ কৰে না, আপোনাৰ কেতিয়াবা মৰি যায়, তাক চুচৰাই নি একদম মৈত দলিয়াই দিয়েগৈ, বা একদম ৰেল আলিৰ ওপৰত এনেকুৱাকে চুচৰাই, মানে আমাৰ দেখিলে মানে মোৰ মানে হেৰি হৈ যায় মানে। কেনেকে ক'ম মই আপোনালোকক, একদম ট্ৰেইন আলিৰ ওপৰেদি এনেকুৱাকে চুচৰাই, তাৰ মাংস এৰাই মানে হেৰি হৈ যায়, গৰু যাবলৈ নিবিচাৰে, এনেকুৱা কাৰবাৰ কৰে মানে। কলিয়া পিতেক মইনা আৰু হাচিনো, এই 3টা মানুহে হেৰি কৰে ব্যৱহাৰ। গাড়ীখনত যে লৈ গৈছিলে সেইজন কোন আছিল আৰু গাড়ীখন কিয় ৰখাইছিলে? গাড়ীখন কিয় ৰখাইছিলে মানে, হাজবেণ্ডক যেতিয়া পুলিচে ধৰি লৈ আনিলে, মই পিছফালে আমাৰ থানালৈ আহিবলৈ লৈছিলো, আহোঁতে দেখিলো যে 3খন গাড়ী পৰা গৰু নামাইছে। গৰু নামাতে আমি দৌৰি আহিলো, কোন চুৰ হয় এনেকে ক'লো। আমাক দেখি তেওঁলোকে দৌৰ মাৰিলে। দৌৰ মৰাৰ লগে লগে মানে আমি তেতিয়া কি কৰিলো, ভিডিঅ' বনালো। ভিডিঅ' বনোৱাৰ লগে লগে সিহঁতি কি কৰিলে, টাৱাল লৈ মেলি আহি একদম মানে মাৰপিট কৰিছে।
কৈছে তহঁতি গৰু চুৰ তহঁতি গৰু চুৰ মই বোলো আমিতো গৰু চুৰ নহয় ন তোমালোকে যিখন গাড়ী আপোনাক মহতিয়াই নিছিল সেই গাড়ীখনত আচলতে গৰু আছিল নে? গৰু আছিলে আপোনাৰ গৰু মানে গৰু কিনাৰত আমি বান্ধি দিলো আমিতো নাজানো মাইকী মানুহ হয় ন কিন্তু মতা মানুহ এটাও নাছিলে লগত মোৰ ল'ৰাটোতো আজি এতিয়া 17 বছৰ হৈছে গৰু গাড়ীখনৰ ভিতৰত গোবৰৰ সৈতে আপোনালোকৰ মানে ভিডিঅ'টো দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আৰক্ষী মানে পুলিচক জনাইছে নাই? পুলিচক জনাইছে এতিয়ালৈকে একো পুলিচে এতিয়ালৈকে কোনো ট্ৰিটমেণ্ট লোৱাই নাই আমি এতিয়ালৈকে এতিয়া ইয়াতে বহি আছো আৰু বহি থাকিম যেতিয়ালৈকে পুলিচে কোনো এটা হেৰি নকৰে একশ্যন লোৱা নাই একশ্যন ল'ব লাগিব কেলে মাইকী মানুহজনী যেতিয়া বেজ্জতি কৰে কিমান ডাঙৰ আপোনালোকৰ মায়ে ভনী আছে বা বাই বোপাই আছে আপোনালোকে কি কৰিব লাগে তাতে আপোনালোকে দুঃসাহ কৰক আমাক এইটোৱে লাগে আপোনালোকে এয়া মানে আৰু বহুত গৰু চুৰ কৰিছে আপোনালোকৰ লছ আছে না ছোৱালীৰ কাৰণে বিয়া দিবৰ কাৰণে গৰু দুটা লৈছে বা ল'ৰাটোক কিবা এটা কৰিবৰ কাৰণে গৰু দুটা লৈছে আপোনালোকে যি চুৰ কৰিছে তাৰ ব্যৱহাৰ আপোনালোকে ল'ব লাগিব আপোনালোকে কিবা এটা কৰক আমি যেতিয়া মুছলমান হয় মুছলমানৰ লগত মাত মাতিছো আপোনালোকে যাতে আমাৰ লগত যোগাযোগ হৈ গৈ আপোনালোকে আমাৰ লগত মাত মাতক হেৰি কৰক আপোনালোকক আমি এইটোৱে হেৰি কৰিছো অনুমতি কৰিছো নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24